হয় নমস্কাৰ মই পূৰ্ণিমা কৰ্মকাৰ মই নিজে এজন কন্ট্ৰাক্টৰ হয় কন্ট্ৰাক্টৰ অবলিক ভেন্ডৰ তো ময়ো এই নিউজটো কালি দেখা পালো আমাৰ এছপিচিএ গ্ৰুপত দিয়া এই ল'ৰাজন একচুয়ালি এইটো মানে কামৰ লগত এই ল'ৰাটো বা দুটা যেটা মানুহ বেলেগ এটা কথা পাতিছে হেতু লগত মোৰ লগত কোনো জড়িত কামে নহয় আৰু মই যেটো কাম কৰি আছিলো হেতু কামত শ্ৰমিকৰ পেমেন্ট নিদিয়া হেতু যে এলিগেশন লগাইছে একচুয়ালি ইহতক মই শ্ৰমিকে নহয় তো মই কেনেকৈ পেমেন্ট কৰিম ইহতক দ্বিতীয় কথা হল যে এই যে ল'ৰাজন জনে সেই মানে মোৰ বিষয় কৈ আছিল আমাৰ পইচা দিয়া নাই মই যেতিয়া 2023 26 ডিসেম্বৰত কামটো মই এপ্লিকেশন কৰিছিলো আমাৰ ভিডিও বাদলৈ তেতিয়া এই ল'ৰাটোৰ নাম মই দিয়া নাছিলো কত কিন্তু হেতু চাওক হেতু মানে এই ল'ৰাটো আহি কেনে ইয়াতে সিগনেচাৰ কৰিছে মানে ইয়া প্ৰথমৰ পৰাই মোটৰটো আছিল যে মানে এই এতে আহি পেলাই এটা মানে গ্ৰুপ বনাই মোৰ এগেইনষ্টত কিবা এটা কৰিব আৰু তাৰ মেন্টালিটিটো এইটো হল যে বাৰে বাৰে এটাই কথা ইহতৰ মুখত ওলাইছে যে এছপিচিএ ডিস্ট্ৰিক্ট প্ৰেসিডেন্টে এনেকুৱা মানে কিবিলাক কামবিলাক অভিযোগ ওপৰত আনি আছে মই জনামতে ইহতে মই সভানেত্ৰী হোৱাত ইহতৰ বহুত প্ৰবলেম হৈছে মোক কেনেকৈ ইয়াৰ পৰা আতৰাব পাৰে হেতুলৈ ইহতে এটা গ্ৰুপিং কৰি আছে আমাৰ ইয়াতে এছপিচিএৰ বহুত কেজন মেম্বাৰে জড়িত আছে আৰু ইয়াতে এজন বেলেগ মানুহ আছে জনে মানে ইন্টেনশনালি ইহতক মানে বস্তুখিনি কৰাবলৈ বাধ্য কৰাই আছে সেই ব্যক্তিগৰাকীক মই জানো এখেতৰ বিষয়ত মোৰ বহুত এভিডেন্স আছে সেই এভিডেন্স বিলাক মই সময়মতে মোৰ যেহেতু মানহানি হৈছে হেতু বিষয় মই ইহতে এটা একশন লম টোটালি মিছা কথা মোৰ সেই কামত 80% কাম হৈ গৈছে তথাপি মোক ভিডিও সাৰে এতিয়ালৈকে মোক বিল দিয়া নাই সামথিং 54000 এটা বিল মই পাইছো প্ৰথম বিল কিন্তু এতিয়ালৈকে মই কোনো বিল পোৱা নাই হেতু এটা মোক মিছা এটা এলিগেশন লগাইছে তক মই কব বিচাৰো যে প্ৰথমতে ই চাব লাগে যে ইয়াৰ লগত মোৰ কিবা এটা এগ্ৰিমেন্ট আছে নেকি যদি কিবা এটা এগ্ৰিমেন্ট থাকে কিবা যদি এটা প্ৰুফ থাকে মোক দেখাওক যদি পইচা পোৱা বুলি কিবা এটা প্ৰুফ থাকে মোক দেখাওক তেতিয়া হলে মই যেটো মানে কি আছে মই এটো তাৰ লগত এটা আলোচনা আমি কি কৰিব লাগে মই কৰিম আপুনি ব্লেক শ্ৰমিক হয় মই ব্লেক শ্ৰমিকে কাম কৰি এতিয়ালৈকে কাম হৈ আছে চালু ৰানিং চলি আছে যেহেতু পানী হৈছে তাতে কাম কৰাৰ নিচিনা উপযোগী নহয় এতিয়ালৈকে কিন্তু মোৰ এই শ্ৰমিক বিলাকৰ লগত মই টাৰ্মছত আছো মোৰ কামখিনি ইহতেদি কৰি আছে যেহেতু মই মাইকি মানুহ হয় তাতে সদায় মই ধুবুৰী পৰা গৈ তো কামটো সোৱা সম্ভৱ নহয় তাৰ কাৰণে মই তিনিজন মানুহ তাতে ৰাখি দিছো ইয়াতে কৈছে টোটালি মিছা কথা ইহতে যদি ফাইনান্স জুনে যেতিয়াই কিবা এটা পইচা লেনদেন কৰিব ইহতৰ লগ কিবা নহয় কিবা এটা এগ্ৰিমেন্ট থাকে আজি যদি ইহতে দেখাব পাৰে হেতু এগ্ৰিমেন্ট দেখাওক মোক তো আপোনাৰ নামৰ জিৰো ফেক হয় টোটালি মিছা কথা হয় আৰু ইয়াৰ লগত টোটালি আমাৰ এটা ধুবুৰীৰ মানুহ এজন জড়িত আছে মোক বাৰে বাৰে এটা এই আগতো যেটো নিউজ মোৰ বিষয় এনেকুৱা কৰিছে বহুত ধৰণৰ বেয়া এলিগেশন লগাইছে হেতু যদি আজি আমাৰ মহোদয় ছাৰে আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশন মহোদয় ছাৰে তদন্ত কৰে গম পাব যে হেতু টোটালি মিছা আৰু আগৰ নিউজৰ পাছত মই এটা কথা কব বিচাৰো মোক খুব বেয়া লাগি আছে কথাটো মই এটা মানি লব পৰা নাই মই কেনেকৈ হ্যাকাৰ হলো মই বেলেগৰ মোবাইল হ্যাক কৰিছো বুলি এটো মহোদয়ক এটা লিখিত দিছে মই বিচাৰো ছাৰে এটো তদন্ত কৰি চাওক আৰু 47টা গৰু এলিগেশন যেটো লগাইছে হেতু তদন্ত আমি চাই লওক যে মই কিতাবা কোনো কাৰো পৰা গৰু লৈছো নেকি হয় এটো তো হিনা কালি নিউজটো মই পালো যে মহোদয় লৈ অভিযোগ দাখিল কৰিছে মই বিচাৰো যে মহোদয় মই হেতু ইনভেষ্টিগেট ধুনিয়াকে কৰক মহোদয় কাম মহোদয় কৰক আৰু মোৰ যিবিলাক প্ৰমাণ পত্ৰ আছে মই হেতু যদি মহোদয় মোক বিচাৰে মাতে মই তেতিয়া মই মহোদয়ক হেতু জনাই দিম কপি এইখন কপিত যদি ইহতে শ্ৰমিকে হয় তেনেহলে মোৰ আইডিটো এইটো হয় মোৰ আইডি এই আইডি নাম্বাৰটো ইহতে মিউজ কৰি সাৰ্কেল অফিচাৰৰ পৰা এখন কি ওলাইছে অৰ্ডাৰ কপি ওলাইছে যদি শ্ৰমিকে হয় তেনেহলে এইটো কেনেকৈ ইমান সাহসটো কোনে দিলে আৰু কেনেকৈ পালে ইয়াৰ বিৰুদ্ধে কি আপুনি মই আইনী ব্যৱস্থা লম মোৰ মানহানি হৈছে মই এজন লেডিজ মানুহ অলবে চৰকাৰে সহযোগিতা কৰি থাকে বা হাবলম্বী হবলৈ বাৰে বাৰে বহুত ধৰণৰ আঁচনি বিলাক দি আছে কিন্তু মই ভাবো মই সেফটি নহয় মই এটা মাইকি মানুহ হয় মই সেফটি নহয় সেফটি মোক পোৱা নাই মই এতিয়ালৈকে আৰু বিভিন্ন ধৰণৰ অভিযোগ কৰি আছে কেতিয়াবা মোক
মানে হাৰ্ম কৰিবৰ কাৰণে ইহঁতে কেইটামান 15-20 জন মানুহ সেই ল'ৰাটোৱে মোক আগতো মই ব্লকত গৈছিলোঁ 10-15 জন মানুহ মিলি মোক হাৰ্ম কৰিবলৈ আহিছিল কিন্তু পোৱা নাই যিহেতু ৰাজহুৱা ঠাই তো ই কৰিব বুলি মই ভাবিছোঁ আৰু মোৰ অলপ কাম বাকি আছে 20% মান কাম বাকি আছে সেইটো কাম মই যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে হাৰ্ম কৰিব পাৰে বুলি মোৰ এটা ধাৰণা হৈছে শাৰীৰিকভাৱে বুলি ক'বলৈ বেয়া লাগিব যেহেতু আমি বহুত সিনিয়ৰ হয় শাৰীৰিকভাৱে ক'বলৈ মানে সিহঁতৰ দম নাই কিন্তু মই এইটো শুনিছোঁ যে ইহঁতে কেইটামান মহিলাক গোটাই মোৰ বিষয়ে এটা মানে বেয়া এটা ষ্টেপ ল'ব বুলি সেইটো মই এটা ৰেকৰ্ডিং মই এইটো পাইছোঁ মোক কোনোবাই লিংকটো দিছে